নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চাউলৰ গুড়িৰ এয়া সোৱাদ লগা এটা পিঠা। এই পিঠাটো মই কিদৰে বনাইছোঁ আপোনালোকে চাই থাককচোন। প্ৰথমতে মই এয়া ষ্টিলৰ বাটি এটা লৈছোঁ ডাঙৰ। ইয়াতে মই এয়া এবাটি চাউলৰ গুড়ি লৈছোঁ। এই পিঠাটো খাবলৈ খুবেই ভাল লগা হয়, আপোনালোকে ট্ৰাই কৰিব। ইয়াতে মই দি দিম এচামুচ চেনি, অলপ নিমখ, ইলাইচি গুড়ি আধা চামুচ, এয়া 4 চামুচ ফ্ৰেছ নাৰিকলৰ গুড়ি। এইখিনি মই ভালদৰে ইয়াত মিক্স কৰি লম। এয়া মই 1 কাপ গাখীৰ ইয়াতে দিম। আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে পানীও দিব পাৰিব। এইখিনি মই ইয়াতে ভালদৰে মিক্স কৰি লম। ইয়াত মই ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। এইদৰে এয়া মই গেছত গাখীৰ আধা লিটাৰ অলপ বেছি এয়া উতলাই লৈছোঁ। ইয়াতে দি দিম মই 4 চামুচ চেনি। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। এইখিনি মই ইয়াত ভালদৰে উতলাই লৈ লম। এই গাখীৰখিনি মই বেছি সময় উতলাই নলওঁ। 10 মিনিট সময় এইদৰে মই উতলাই ল'ম। ডাঠ নহ'লেও একো নাই। এইদৰে মই গাখীৰখিনি 10 মিনিট সময় উতলাই ল'লোঁ। এতিয়া মই এইখিনি নমাই থৈ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এতিয়া মই চাউলৰ গুড়িখিনি 10 মিনিট সময় হৈ গ'ল। ইয়াতে মই 2 চামুচ ৰিফাইন দি দিম। আপোনালোকে ঘিও ব্যৱহাৰ কৰিব পাৰিব। ঘি এচামুচ দিলেও হ'ব। এয়া মই 2 চামুচ ৰিফাইন দি দিছোঁ। সামান্য পৰিমাণৰ মই বেকিং পাউডাৰ দি দিছোঁ। এইখিনিও মই ইয়াত ভালদৰে মিলাই ল'ম। ভালদৰে এইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। এয়া মই আপ্পাম বনোৱা পাত্ৰ এটা লৈ লৈছোঁ। ইয়াতে মই ঘি অলপ লৈ লৈছোঁ। এতিয়া মই ঘি নহয় এয়া ৰিফাইন মই লৈছোঁ। ঘিও দিব পাৰিব। মই এইদৰে গোটেইখিনিতে ঘঁহি দিম। এয়া মই ৰিফাইনখিনি ভালদৰে ঘঁহি ল'লোঁ। ইয়াতে মই এতিয়া দি যাম পিঠাগুড়িৰ মিশ্ৰণখিনি। এইদৰে গেছৰ ফ্লেমটো আপোনালোকে ল'ত ৰাখিব। এইদৰে মই গোটেইকেইটাতে দি যাম। এয়া মই গোটেইখিনি দি ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 5 মিনিটমান সময় থৈ দিম। 5 মিনিট সময়ৰ পাছত চাই ল'ম। এয়া মোৰ 5 মিনিট সময়ৰ পাছত চাই ল'ম। এয়া ধুনীয়াকৈ ফুলি আহিছে। এয়া দেখিছেনে? এয়া মোৰ ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটা উলিয়াই ল'ম। এয়া মই পিঠাকেইটা নমাই ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে এইদৰেও পিঠাকেইটা খাব পাৰে চাহৰ লগত। খুব ভাল লগা এটা পিঠা। আপোনালোকে ট্ৰাই কৰিলে গম পাব খুব ভাল লাগে। মই এয়া কেইটামান চাহৰ লগত খাম আৰু কেইটামান মই দেখাই আছোঁ আপোনালোকক। এইকেইটা মই এয়া উতলাই থৈ দিয়া গাখীৰখিনি হাতেৰে চুব পৰা গৰম হৈ থাকোঁতে ইয়াতে দি দিম।
আপোনালোকে এইদৰে ল'ৰা ছোৱালীক খুৱাবচোন, ভাল পাব খাই। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ চাউলৰ গুড়িৰ পিঠা ৰেডি হৈ গ'ল। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।